যিসকলে আমি দিনে ৰাতিয়ে খাই বৈ জীয়াই আছোঁ। আল্লাহ বহুত মানুহ এনেকুৱা সৃষ্টি কৰি থৈছে যিসকলে খাবলৈ পোৱা নাই। আল্লাহ কৈছে তোমালোকে ৰোজা ৰাখা আৰু এইসকল মানুহৰ ভোকটো তোমালোকে অনুভৱ কৰা। অনুভৱ কৰি পেলাই আমি কি হ'ব, আমি সেইসকলক খাবৰ কাৰণে ফিতৰা আদায় কৰিম। জাকাত আমাৰ মাল যে দিয়া হৈছে, আমাক যে মাল দিছে, আমাক যে সম্পত্তি দিছে, এই সম্পত্তিৰ আমি জাকাত আদায় কৰিম। 40 ভাগৰ এভাগ, আমাৰ সম্পত্তিৰ 40 ভাগৰ এভাগ আমি দিব লাগে। মানে যদি মোৰ 1 লাখ টকা জমা আছে বেংকত, 1000 টকা যদি জমা আছে, তাৰে মই 2.5 টকা দিব লাগে। 1000 টকাত আমি 100 টকাত 2.5 টকা দিব লাগে। 1000 টকাত আমি 2,500 টকা দিব লাগে। 1025 টকা দিব লাগে। 40 ভাগৰ 1 ভাগ। তো এই 40 ভাগৰ এভাগ আমি কিয় দিব নোৱাৰোঁ? এতিয়া কয় আমাৰ ওপৰত জাকাত ফৰজ নাই। জাকাত কাৰ ওপৰত ফৰজ, মই এইটোও কৈ দিওঁ। জাকাত যিসকলৰ অলপ হ'লেও সোণ আছে, মনত ৰাখিব দেই, অলপ হ'লেও সোণ আছে, অলপ হ'লেও ৰূপ আছে। সোণ ৰূপ দুয়োটা আছে আৰু লগত বেংকত টকা অলপ জমা আছে। গোটেই সম্পত্তিৰ হিচাপ হ'ব। গোটেই সম্পত্তি, মাটি বাৰী চব সম্পত্তি হিচাপ হ'ব। হিচাপ হৈ পেলাই যদি 52.5 তোলা ৰূপ বা তাৰ মূল্যৰ সমান হৈ যায়, তেতিয়াহ'লে তাৰ ওপৰত জাকাত ফৰজ হৈ যায়। আৰু যদি জাকাত এতিয়া আমি চিন্তা কৰি চাওঁ যে আমাৰ কাৰ ঘৰত অলপ হ'লেও সোণ জমা নাই, কাৰ ঘৰত আমাৰ মাইকী মানুহৰ অলপ হ'লেও সোণৰ এটা আঙুঠি নাই, সোণৰ এটা কাণফুল বা নাকফুল নাই, চবৰ ঘৰতে আছে। অকণমান হ'লেও ৰূপ আছে। সোণ ৰূপ যদি অলপো আছে, তেনেহ'লে মোৰ গোটেই সম্পত্তিৰ হিচাপ কৰিব লাগিব। মাটি বাৰী মানে জৰুৰতৰ মাটি নহয়, খেতিৰ মাটি নহয়, যিখিনি ব্যৱসায়ৰ কাৰণে মই লৈ থৈছোঁ। ব্যৱসায় কৰিবৰ কাৰণে যদি মই মাটি লৈ থৈছোঁ, ব্যৱসায়ৰ কাৰণে যদি মই জন্তু কিবা গৰু লৈ থৈছোঁ, ব্যৱসায়ৰ কাৰণে যদি মই গাড়ী কিনি থৈছোঁ, ব্যৱসায়ৰ কাৰণে যদি মই অন্য কিবা বস্তু লৈ থৈছোঁ, সেই ব্যৱসায়ৰ বস্তুখিনি মোৰ হিচাপ হ'ব। এতিয়া খেতিৰ মাটিটো কি? খেতিৰ মাটিটো হৈছে তাত উচুৰ আহিব, সেইটো বেলেগ কথা। উচুৰ হৈছে কি? আমিতো উচুৰ নিদিওঁৱেই। আচলতে উচুৰ দিব লাগে। জাকাতটো আগত কৈ লওঁ, অলপ সময় গৈছে যদি যাওক, কিন্তু সদায় এইবিলাক মাছলা নাপায়। জাকাত আদায় কৰিব লাগিব যদি কাৰোবাৰ সোণৰূপ অলপ হ'লেও জমা আছে, বেংকত যদি 1000-2000 টকাও জমা আছে, তেতিয়াহ'লে এই সোণৰূপৰ কাৰণে মোৰ জাকাতটো ফৰজ হৈ যাব। এই সোণৰূপ আৰু মোৰ জৰুৰতৰ জাইদ, মানে মোৰ প্ৰয়োজনৰ অতিৰিক্ত। প্ৰয়োজনটো কি? প্ৰয়োজনটো হৈছে যদি মোৰ 2 বিঘা মাটি আছে, 3 বিঘা মাটি আছে, 4 বিঘা মাটি আছে, এইখিনি মানুহৰ জৰুৰত। 4 বিঘা মানুহৰ মাটিৰ মানুহে খেতি কৰে, খেতি কৰি পেলাই সেইখিনি পৰিয়াল পোহপাল দিয়ে, জৰুৰত হয়নে নাই? আৰু বোলে নহয় মোৰ বেংকত বোলে 10,000 টকা এটা আছে, সেইখিনি মোৰ ঈদতে খৰচ হৈ যাব, ল'ৰা ছোৱালী কাপোৰ দিব লাগিব, সেইখিনি জৰুৰত। তাৰ সেই জৰুৰতখিনিৰ কাৰ কিমান জৰুৰত আছে সকলোৱে জানিব। এই জৰুৰতৰ ওপৰঞ্চি যদি কাৰোবাৰ জমা আছে, তেতিয়াহ'লে এই গোটেই সম্পত্তিখিনি হিচাপ হ'ব। হিচাপ হোৱাৰ পিছত যদি 52.5 তোলা ৰূপৰ সমান যদি হয়, 52.5 তোলা ৰূপৰ মূল্য কিমান হ'ব? আজিকালি ৰূপ কিমান? 1000 টকা নে 1200 টকা? ৰূপৰ তোলা 1200 টকা বা 1000 টকাই যদি ধৰা হয়, তেতিয়াহ'লে 52.5 তোলা হ'লে 52,000 টকাৰ সমান যদি কাৰোবাৰ হাতত মাটি সম্পত্তি লৈ পেলাই যদি আছে, তেতিয়াহ'লে সেইজন মানুহৰ ওপৰত জাকাত ফৰজ হৈ যাব। জাকাতটো যদি আমি নিদিওঁ, এই জাকাত যদি আমি নিদিওঁ, তেতিয়াহ'লে কি আছে? কোৰাণত আহিছে যে যিজন মানুহৰ টকা পইচা আছে, যদি তেওঁ এই টকা পইচাৰ জাকাত আদায় কৰা নাই, আল্লাহৰ ৰাস্তাত খৰচ কৰা নাই, ফাবাশ্বিৰহুম বিআযাবিন আলিম, ফাবাশ্বিৰহুম বিআযাবিন আলিম, তেওঁক দৰ্দনাক আজাবৰ তুমি সুসংবাদ দি দিয়া, ভয়ংকৰ আজাবৰ সংবাদ দি দিয়া।